সৰস্বতী পূজালৈ মাজত মাথো এটা দিন ব্যস্ত প্ৰতিখন চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠান ডক্টৰ অনন্ত একাডেমী সিনিয়ৰ সেকেন্ডাৰী দেখা গ'ল সৰস্বতী পূজাক লৈ ব্যতিক্ৰমী পদক্ষেপ সমগ্ৰ ৰাজ্যতে সোমবাৰৰ দিনটোত উদযাপন কৰা হ'ব বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা ইয়াকে লৈ প্ৰতিখন চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠান ব্যস্ত সৰস্বতী দেৱীক পূজা অৰ্চনা কৰাৰ বাবে সৰস্বতী পূজাক লৈ ব্যক্তিগত খণ্ডৰ বিদ্যালয় এখন ব্যতিক্ৰম পূৰ্বৰ গাঁৱৰ নিৰ্বাচ পৰিৱেশত উদযাপন কৰা সৰস্বতী পূজাৰ প্ৰতিচ্ছবি দাঙি ধৰাৰ চেষ্টা জালাস্থিত ডক্টৰ অনন্ত একাডেমী সিনিয়ৰ সেকেন্ডাৰী বিদ্যালয়ত প্ৰতিফলিত হৈছে ছাত্ৰ ছাত্ৰীসকলে পথাৰৰ পৰা নৰা গোটাই নিৰ্মাণ কৰিছে দেৱীৰ মণ্ডপ কলপাতেৰে আটক ধুনীয়াকৈ সাজি উলিয়াইছে ৰভা আৰু লগতে ছাত্ৰ ছাত্ৰীসকলে পহুমৰা চাপৰিৰ পৰা জিয়াবুন চাইকেল চলাই গৈ আনি সেই জিয়াবুনৰ মণ্ডপ গেট আলোকসজ্জা তৈয়াৰ কৰা দেখা পোৱা গৈছে পূৰ্বৰ প্ৰথা বৰ্তমানো দেখা পোৱা গৈছে বিদ্যালয়খনত এনে প্ৰথা বৰ্তমানো দেখা পোৱা যদিও কিন্তু সুলভ সৰস্বতী পূজা বুলিলে সঁচাকৈ ছাত্ৰ ছাত্ৰীৰ জীৱনৰ এক চিৰস্মৰণীয় দিন বুলিব পাৰি গাঁৱৰ নিভাজ পৰিৱেশৰ মাজত সৰস্বতী প্ৰতিমা বিদ্যালয়লৈ অনা এক সুকীয়া পৰিৱেশত জাতীয় সাজ পোছাক পৰিধান কৰি প্ৰতিটো জনগোষ্ঠীয়ে ওলাই আহে হৰিনাম কীৰ্তন কৰি জয়ধ্বনি কৰি এনে এক পৰিৱেশ দিবলৈ চেষ্টা অব্যাহত ৰাখিছে ডক্টৰ অনন্ত একাডেমী সিনিয়ৰ সেকেন্ডাৰী সৰস্বতী পূজাৰ লগত সংগতি ৰাখি গুৰু প্ৰাৰ্থনা জনোৱা পৰ্ব এইখন বিদ্যালয়ৰ এক ব্যতিক্ৰমী পদক্ষেপ এনেদৰে এতিয়া সৰস্বতী পূজাৰ প্ৰস্তুতিক লৈ ব্যস্ত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ সৈতে শিক্ষক কৰ্মচাৰী আৰু বিদ্যালয়খনৰ অধ্যক্ষ একাডেমী সিনিয়ৰ সেকেন্ডাৰী স্কুল জালাহৰ তৰফৰ পৰা প্ৰতি বছৰে আমি জাকজমকতাৰে আৰু খুব মানে উৎসাহ উদ্দীপনাৰে ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত অভিভাৱকসকলৰ সহযোগত আমি সৰস্বতী পূজা উদযাপন কৰোঁ কাৰণ আমাৰ যিটো হিন্দু ধৰ্মৰ আধ্যাত্মিক চিন্তা চৰ্চাৰে পুৰণিকলীয়া যিটো পৰম্পৰা সেই পৰম্পৰা পৰিবেষ্টিত আমাৰ এই সৰস্বতী পূজা আৰু ইয়াত ছাত্ৰ ছাত্ৰীসকল অভিভাৱক অভিভাৱিকাসকল আৰু বিশেষকৈ আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল অতি উৎসাহেৰে বহুদিন আগৰ পৰাই কাম কৰে আৰু তেওঁলোকে এইবাৰ বিশেষকৈ আপোনালোকে হয়তো দেখিব পাৰিছে যে যিটো আমি মণ্ডপ বনাইছোঁ সেইটো মণ্ডপ সম্পূৰ্ণ আমাৰ নৰাৰে বনাইছোঁ আমি আৰু এই যিটো কলপাতৰ আমাৰ যিখন ৰভা এইখন ৰভা আমাৰ পুৰণিকলীয়া আমাৰ গ্ৰাম্যাঞ্চলত এই ৰভাবিলাক আমাৰ ইয়াত দিয়া নিয়ম আছিল আৰু আমি সেইকাৰণে পুৰণিকলীয়া সেই নিয়ম আমি ছাত্ৰ ছাত্ৰীসকলক এটা আদৰ্শ দেখুৱাব খুজিছোঁ ঠিক তেনেকৈ আমি আমাৰ গেট বা আমাৰ অন্যান্য কিছুমান মাংগলিক অনুষ্ঠান প্ৰস্তুতিৰ কাৰণে আমাৰ ওচৰৰে পহুমাৰা নদীৰ ওচৰত ঝাওবন তাত গজে আৰু আমাৰ এই অঞ্চলত এইবিলাক বনোৱাৰ কাৰণে ঝাওবন অনাটো এটা পৰম্পৰা গতিকে ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে ঝাওবন নিজে আনিছে আনি সেইবিলাক প্ৰস্তুতিৰ কাম আৰম্ভ কৰিছে গতিকে এনেকৈ আমাৰ এই প্ৰস্তুতি সম্পূৰ্ণৰূপে আৰম্ভ হৈছে আৰু এতিয়া দেখা গৈছে যে অহাকালি যিহেতু প্ৰতিমা আমি আনিম আৰু এই প্ৰতিমা আমাৰ আনাৰো এটা বিশেষ পৰম্পৰাগত নিয়ম আছে আমাৰ ছাত্ৰ ছাত্ৰীসকলে সম্পূৰ্ণ যিটো আমাৰ পৰম্পৰাগত সাজ বড়োসকলে তেওঁলোকে দখনা পিন্ধিব বড়ো ছোৱালীসকলে মহিলাসকলে ঠিক তেনেকৈ আমাৰ অসমীয়া ভাষী যিসকল মহিলা আছে তেওঁলোকে পাটৰ মুগাৰ তেনেকুৱা তেওঁলোক পোছাক পৰিধান কৰিব ঠিক তেনেকৈ আমাৰ নামতীসকল আহিব আৰু এনেকৈ আমি সুন্দৰভাৱে এটা সমদলেৰে সাংস্কৃতিক শোভাযাত্ৰাৰে আমি দেৱীক আদৰিম আৰু তেনেকৈ আমাৰ পিছত আমাৰ যিদিনা সৰস্বতী পূজা হ'ব পূজাৰ দিনা আমাৰ বিশেষ কিছুমান কাৰ্যসূচী আমি হাতত লৈছোঁ তাৰে ভিতৰত আমি পূজাটো থাকিবই আধ্যাত্মিক ধৰণে পূজা থাকিবই কিন্তু আমি এটা গুৰু সেৱা অনুষ্ঠান ইয়াত সিদিনা আয়োজন কৰিম যে আমাৰ এজন এই অঞ্চলৰ শিক্ষাগুৰু আছে তেওঁৰ 102 বছৰ বয়স হৈছে ইতিমধ্যে গতিকে এই শিক্ষকজনক আমি সিদিনা গুৰু আসনত প্ৰতিষ্ঠা কৰি আমাৰ যেনেকৈ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীক আমি পূজা কৰিম তেনেকৈ বিদ্যা দান কৰা যিজন প্ৰত্যক্ষ শিক্ষক আমি তেওঁলোককো তাৰমানে তেনেকৈ এটা আদৰ্শ দেখুৱাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক তেনেকুৱা এটা আদৰ্শৰ মাজত আমি নিয়াৰ কাৰণে আমি সেইজন শিক্ষাগুৰুক আমি আজি সিদিনা ইয়াত মানে সম্বৰ্ধনা জনাৰ এটা গুৰু সেৱাৰ এটা অনুষ্ঠান আমি আয়োজন কৰিছোঁ গতিকে সামগ্ৰিকভাৱে আমাৰ ইয়াত এটা সুনাম আছে বিশেষকৈ অনন্ত একাডেমী সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ যিটো দুপৰীয়াৰ প্ৰীতিভোজন এই প্ৰীতিভোজনৰো আমি বিভিন্ন ধৰণে আমাৰ স্থলুৱা খাদ্য ইয়াত সন্নিৱিষ্ট কৰি আমি ৰাইজক আমাৰ যিসকল ভক্তপ্ৰাণ ৰাইজ আহিব সকলোকে মনোসন্তুষ্টি দিবলৈ আমি চেষ্টা চলাই গৈ আছোঁ বাক্সাৰ পৰা গোলাপনাথৰ ৰিপৰ্ট এণ্ড 24 আছাম।